নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ টিচিং লাৰ্ণিং প্ৰচেছৰ ছিগনিফিকেন্স বা অবজেক্টিভছ বা ইম্পৰ্টেন্স বা নিডছৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি টিচিং লাৰ্ণিং প্ৰচেছৰ মিনিং বা কনচেপ্টৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই, কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া এই ভিডিঅ'টো বুজি পোৱাত সুবিধা হ'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। কৈছে টিচিং and learning are two interconnected process like two sides of the coin. Teaching আৰু learning এই দুইটা সম্পৰ্কীয় শব্দ আৰু একেটা মুদ্ৰাৰ দুফাল ক'ব আমি পাৰোঁ, মানে ইপিঠি সিপিঠি। ঠিক আছে, both involve systematic organization of teacher, learner, curriculum and other variables. দুইটা প্ৰচেছতেই কৈছে শিক্ষক, শিক্ষাৰ্থী, পাঠ্যক্ৰম আৰু অন্যান্য চলকসমূহ কি হয় কিছুমান পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপস্থিত হ'বলৈ পদ্ধতিগতভাৱে সংগঠিত কৰা হয়। ঠিক আছে, সেইকাৰণে কৈছে দ্য আল্টিমেট এইম ইজ টু এচিভ প্ৰি ডিটাৰমাইণ্ড এডুকেশ্যনেল গ'লছ এফেক্টিভলি। ঠিক আছে, এইখিনি আছিলে ইন্ট্ৰডাকশ্যন। এতিয়া আমি ইয়াৰ মূল প্ৰেজেণ্টেশ্যনটো লৈ যাওঁ। প্ৰথমটো কৈছে interactive process. Teaching learning is not one way. It involves active interaction and dialogue between teachers and students to achieve specific objectives. Teaching learning process to একমুখী নহয়। ই এক ইণ্টাৰেক্টিভ প্ৰক্ৰিয়া, অৰ্থাৎ টিচাৰ আৰু লাৰ্ণাৰ বা আমি শিক্ষক শিক্ষাৰ্থী দুয়ো কি হয় জড়িত হৈ থাকে। এই প্ৰক্ৰিয়াত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত পাৰস্পৰিক ক্ৰিয়াকলাপ হয়। কিছুমান নিৰ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ'বলৈ পাৰস্পৰিক ক্ৰিয়াকলাপবোৰ সংগঠিত হয় বা সম্পন্ন কৰা হয়। ঠিক আছে, দেন দ্য ছেকেণ্ড পইণ্ট ইজ এনচিয়েণ্ট প্ৰচেছ। As old as human society, it has evolved from primitive imitation and conformity to modern structured and innovative approaches. টিচিং লাৰ্ণিং প্ৰচেছটো পৃথিৱীত মানুহৰ দৰেই পুৰণি। এই প্ৰক্ৰিয়াৰ জৰিয়তে সমাজে নিজৰ যুৱক যুৱতীসকলক কি কৰিছে, তেওঁলোকে বাস কৰা পৃথিৱীখনৰ লগত নিজকে খাপ খুৱাবলৈ প্ৰশিক্ষণ দিয়ে। আৰু কৈছে আদিম সমাজত এই সমন্বয়ৰ অৰ্থ আছিল বস্তুবোৰৰ লগত যিদৰে আছে তেনেদৰে সামঞ্জস্যতা, কিন্তু সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন ঘটিছে। ঠিক আছে, দেন দ্য নেক্সট পইণ্ট ইজ ইউনিভাৰ্চেল ইন নেচাৰ। দিছ প্ৰচেছ ইজ ফাউণ্ড everywhere, not just in schools, but also in families, communities, and even in the animal world. ঠিক আছে, ইয়াতে কৈছে টিচিং লাৰ্ণিং প্ৰচেছটো সাৰ্বজনীন প্ৰকৃতিৰ। কেৱল মানুহেই নহয়, জীৱ জন্তুৱেও নিজৰ পোৱালিবোৰক নিজৰ পৰিৱেশৰ লগত সফলতাৰে নিজকে খাপ খুৱাবলৈ ইয়াক সম্পন্ন কৰে। ঠিক আছে, দেন নেক্সট পইণ্টলৈ যাওঁ। Influenced by situation. The process becomes effective when connected to real life situations, making learning more meaningful and lasting. এতিয়া কৈছে টিচিং লাৰ্ণিং প্ৰচেছটোৱে পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয়। টিচিং লাৰ্ণিং প্ৰচেছটো ফলপ্ৰসূ আৰু স্থায়ী হয় যদিহে পৰিস্থিতিটো জীৱনৰ পৰিস্থিতিৰ সৈতে জড়িত হয়। শিক্ষকসকলে শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষণৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ঠিক আছে, then the next point is command of subject matter. A teacher's deep knowledge, organization, and dynamic teaching methods helps learners grasp concept easily. বিষয়ৰ ওপৰত কৈছে আদেশ বা পৰিকল্পনা আৰু সুসংহৃত। কৈছে ফলপ্ৰসূ টিচিং লাৰ্ণিঙৰ আত্মা হ'ল বিষয়বস্তুটোৰ ওপৰত ভালদৰে জ্ঞান বা আয়ত্ত, বিষয়টোক সংগঠিত কৰি আৰু শিক্ষকৰ দ্বাৰা টিচিং লাৰ্ণিঙৰ গতিশীল আৰু প্ৰগতিশীল পদ্ধতি ব্যৱহাৰ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে বিষয়টো সহজে ধৰিব পাৰে আৰু একে সময়তে শ্ৰেণীটো নিয়ন্ত্ৰণ আৰু অনুশাসনত থাকিব পাৰে। তাৰ কাৰণে কৈছে আমাৰ কমাণ্ড অফ ছাবজেক্ট মেটাৰটো বহুত দৰকাৰী। Then the next point is psychology of learner. Teaching is effective only when learners' interests, abilities, aptitudes, and limitations are considered, ensuring participation. ইয়াতে কৈছে শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ, যোগ্যতা, সীমাবদ্ধতা বিবেচনা কৰিলেহে শিক্ষণৰ পাঠদান অধিক ফলপ্ৰসূ হ'ব। শিক্ষকে নিজৰ শিক্ষাৰ্থীসকলক বুজিবলৈ শিকিব লাগিব আৰু তেওঁলোকক উৎসাহিত কৰিব লাগিব আৰু লগতে শিক্ষাৰ্থীসকলৰ সৈতে মোকাবিলা
কৰাৰ ক্ষেত্ৰত সহনশীলতা আৰু ধৈৰ্যতাৰ অভ্যাস কৰিব লাগিব। টিচিং লাৰ্ণিঙৰ বহল আৰু অৰ্থপূৰ্ণ প্ৰক্ৰিয়া হ'লে শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ আৰু কি হ'ব প্ৰয়োজনীয় হ'ব। ঠিক আছে, এইখিনি আছিলে আমাৰ সাইকোলজি অফ দি লাৰ্ণাৰ। Then the next point is evaluation. Continuous assessment helps measure progress, identify gaps, and guide both learners and teachers in their self-improvement. ইয়াতে কৈছে টিচিং লাৰ্ণিং প্ৰচেছটোত মূল্যায়নৰ গুৰুত্বপূৰ্ণ এটা স্থান আছে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে মূল্যায়ন কৰিব জানিব লাগে যে তেওঁলোকে কেনেকৈ অধিক উন্নতি কৰিব পাৰে বা ক'ত ইম্প্ৰুভমেণ্ট কৰিব লাগে, ক'ত তেওঁলোকৰ লেগিংছ আছে সেইবোৰ জনাটো এজন টিচাৰৰ কাৰণে দৰকাৰী। তাৰ কাৰণে টিচাৰে মূল্যায়ন কৰিব লাগিব। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়ৰে আত্মমূল্যায়ন অতি প্ৰয়োজন। Then next point is holistic development goes beyond knowledge transfer, shaping values, attitudes, emotional growth, social skills, and moral character. ইয়াতে কৈছে টিচিং লাৰ্ণিং প্ৰচেছটোৱে কেৱল জ্ঞান প্ৰদান কৰাই নহয়, মূল্যবোধ, মনোভাৱ, দক্ষতা আৰু আচৰণকো গঢ় দিয়ে। ইয়াৰ উপৰি বৌদ্ধিক, আৱেগিক, সামাজিক আৰু নৈতিক বৃদ্ধিৰ বাবেও কি কৰে উৎসাহিত কৰে। ঠিক আছে, then the next point is bridge between teacher and learner. It creates a systematic platform for guidance, exchange of ideas, and building strong relationship. টিচিং লাৰ্ণিং প্ৰচেছটোত শিক্ষকসকলে পথ প্ৰদৰ্শন আৰু শিক্ষাৰ্থীসকলক নিয়োজিত হোৱাৰ এক পদ্ধতিগত উপায় প্ৰদান কৰে আৰু সক্ৰিয় পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু ধাৰণা বিনিময়ক প্ৰসাৰিত কৰে। ঠিক আছে, এইটো আছিলে আমাৰ টিচাৰ আৰু লাৰ্ণাৰৰ মাজত ব্ৰিজ। দেন স্কিল ডেভেলপমেণ্ট encourages critical thinking, communication, problem solving, and life skills for real world application. ইয়াতে কৈছে টিচিং লাৰ্ণিং প্ৰচেছটোৱে সমালোচনাত্মক চিন্তাধাৰা, সমস্যা সমাধান বা যোগাযোগ আৰু জীৱন দক্ষতা বিকাশত সহায় কৰে আৰু শিক্ষাৰ্থীসকলক বাস্তৱ জীৱনৰ পৰিস্থিতিত জ্ঞান প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলে। ঠিক আছে, দেন achievement of objectives ensures learners achieve educational goals such as knowledge, values, practical competencies. টিচিং লাৰ্ণিং প্ৰচেছটোৱে শিক্ষাৰ লক্ষ্য যোনবোৰ নেকি জ্ঞানমূলক হ'ব পাৰে, আৱেগিক হ'ব পাৰে, মনোগতিশীল হ'ব পাৰে, সেইবোৰ যাতে লাভ কৰে তাক নিশ্চিত কৰে। লগতে শিক্ষাৰ্থীসকলক ষ্টেপ বাই ষ্টেপ তেওঁলোকৰ সম্ভাৱনতা উপনীত হোৱাটো কি কৰে সহায় কৰে। Then the next point, adaptation to change. এইটো কৈছে it integrates modern technology, innovative teaching strategies, and prepares learners for future challenges. টিচিং লাৰ্ণিং প্ৰচেছটোৱে আধুনিক সমাজৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰে আৰু শিক্ষাত নতুন প্ৰযুক্তি, পদ্ধতি আৰু উদ্ভাৱনাত কি কৰে একত্ৰীকৰণ কৰে। এইটো আছিলে আমাৰ adaptation to change. Then the next point is motivation and self-learning. It inspires curiosity, responsibility, and lifelong learning habits in learners. শিক্ষাৰ্থীসকলক নিজৰ দায়িত্ব ল'বলৈ অনুপ্ৰাণিত কৰে আৰু লগতে কৌতূহল আৰু আজীৱন শিক্ষণ অভ্যাস গঢ়ি তোলাটো কি কৰে টিচিং লাৰ্ণিং প্ৰচেছে সহায় কৰে। Then social and cultural development. It encourages respect for diversity, cooperation, cultural heritage, and social responsibility. ইয়াতে কৈছে যে এই প্ৰচেছটোৱে শিক্ষাৰ্থীসকলক সামাজিক মূল্যবোধ, সাংস্কৃতিক ঐতিহ্য আৰু দায়িত্বসমূহ বুজিবলৈ সহায় কৰে আৰু লগতে সহযোগিতা, সহনশীলতা আৰু বৈচিত্ৰতাৰ প্ৰতি সন্মানকো কি কৰে প্ৰসাৰিত কৰে। ঠিক আছে, দেন দ্য নেক্সট পইণ্ট and the last point is foundation for future growth. It builds strong academic and moral basis supporting learners in higher studies, careers, and personal life. এটা কৈছে এই প্ৰচেছটোৱে এটা শক্তিশালী শৈক্ষিক আৰু নৈতিক ভেটি গঢ়ি তোলে। উচ্চ শিক্ষা বা কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো শিক্ষাৰ্থীসকলক যথেষ্ট পৰিমাণে সহায় কৰে। ঠিক আছে,
তো এইখিনি আছিলে আমাৰ চিগনিফিকেন্স অফ দি টিচিং লাৰ্ণিং প্ৰচেছ। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ চাই লওঁ। The teaching learning process promotes cooperation, curiosity, and active participation. It motivates teachers and learners alike to achieve their educational objectives together, and ultimately it shapes individuals into capable, responsible, and enlightened members of the society. ঠিক আছে, তো আমি এই গোটেইখিনিৰ পৰা এইটো সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে টিচিং লাৰ্ণিং প্ৰচেছটোৱে শিক্ষক আৰু ছাত্ৰৰ মাজত সক্ৰিয় শিক্ষণ আৰু সহযোগিতাৰ বাবে উৎসাহিত কৰে। ই ইজনে সিজনক প্ৰেৰণা দিয়ে, যিটো হৈছে শিক্ষাৰ পৰা শিক্ষাৰ্থীলৈ আৰু শিক্ষাৰ্থীৰ পৰা শিক্ষকলৈ তেওঁলোকৰ টিচিং লাৰ্ণিঙৰ লক্ষ্যত উপনীত হ'বলৈ। দেন আৰু কৈছে টিচিং লাৰ্ণিং প্ৰচেছটো তাৎপৰ্যপূৰ্ণ এই কাৰণেই যে শিক্ষাই ব্যক্তিক সমাজৰ সক্ষম, দায়িত্বশীল আৰু জ্ঞানদীপ্ত সদস্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্য পূৰণ কৰাৰ এটা মূল ব্যৱস্থা। সেইকাৰণেই কৈছে টিচিং লাৰ্ণিং প্ৰচেছৰ ছিগনিফিকেন্স যথেষ্ট পৰিমাণে আছে। ঠিক আছে, তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।